নমস্কাৰ বন্ধু বান্ধৱীসকল, মই অংকুৰ। আপুনি চাই আছে অংকুৰ অংকুৰণ অফিচিয়েল। বন্ধু বান্ধৱীসকল, আপোনালোকে নিশ্চয় গম পাইছে থাম্বনেইলখন দেখি ভিডিঅ'টো কিহৰ ওপৰত হ'ব। এতিয়া মই আপোনালোকক জনাম যে অৰুণোদয় 3.0 কেনেদৰে ফৰ্মখন ফিল আপ কৰিব বা আপুনি ফৰ্মখন পালে নাই প্লিজ কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। বন্ধু বান্ধৱীসকল, ফৰ্মখন কেনেদৰে ফিল আপ কৰিব লাগে সেই সম্পৰ্কে জনোৱাৰ আগতে আপোনালোকক সৰু এটা ৰিকুৱেষ্ট কৰোঁ। যদি আপুনি আমাৰ ইউটিউব চেনেলটোত পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেন্তে প্লিজ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিবলৈ নাপাহৰিব। তেতিয়াহে আগন্তুক আহিবলগীয়া প্ৰত্যেকখিনি ভিডিঅ' আপুনি পোনপ্ৰথমে লাভ কৰিব। তেন্তে আহকচোন আমি অলপো পলম নকৰি ভিডিঅ'টোৰ ফালে আগবাঢ়োঁ। বন্ধু বান্ধৱীসকল, আপোনালোকে নিশ্চয় দেখিছে এইখনেই হৈছে অৰুণোদয় আঁচনিৰ ফৰ্মখন। অৰুণোদয় আঁচনিৰ ফৰ্মখন কোনখন হৈছে? 3.0 ফৰ্মখন। 3.0 ফৰ্মখন আপুনি কেনেদৰে ফিল আপ কৰিব? বন্ধু বান্ধৱীসকল, প্ৰথমতে ইয়াত দেখিছে এখন পাছপোৰ্ট চাইজৰ ফটো লাগিব। তাৰপিছত আপোনালোকক ইয়াৰ ৰেচন কাৰ্ডৰ নাম্বাৰটো প্ৰয়োজন হ'ব। তাৰপিছত ডিষ্ট্ৰিক্টটো প্ৰয়োজন হ'ব। তাৰপিছত LAC প্ৰয়োজন হ'ব। তাৰপিছত বন্ধু বান্ধৱীসকল, 1 নম্বৰত আছে। 1 নম্বৰত কি দিব লাগিব আপোনালোকে মন কৰিব। প্ৰথমতে ইয়াত দিবলৈ দিছে আপোনালোকক এপ্লিকেণ্ট ফাৰ্ষ্ট নেম, মানে অৰুণোদয় আঁচনি হিতাধিকাৰীগৰাকীৰ প্ৰথম নামটো দিবলৈ গৈছে। যদি আপোনালোকৰ মিডল নামটো বা মধ্য নেমটো আছে তেন্তে সেইটো দি দিব। যদি তাৰপিছত আপোনালোকে লাষ্ট নেমটো দি দিব। লাষ্ট নেমটো কি হ'ব? লাষ্ট নেমটো যিটো উপাধিটো লাষ্ট নেম হ'ব, আপোনালোকে সেইটো দি দিব। সেইটো দি দিয়াৰ পিছত আপোনালোকে কি দিব লাগিব? কেয়াৰ অফ। কেয়াৰ অফটো কি হ'ব? যদি আপোনালোকৰ হাজবেণ্ড আছে হাজবেণ্ডৰ কেয়াৰ অফটো দি দিব। যদি কোনোবা গাভৰু ছোৱালী আছে, বিয়া নোহোৱা ছোৱালী আছে, তেওঁলোকে দেউতাকৰ নামটো দিব লাগিব। তাৰপিছত জেণ্ডাৰটো দিব লাগিব, মেল ফিমেল দিব লাগিব। তাৰপিছত আপোনালোকৰ ডেট অফ বাৰ্থটো দি দিব লাগিব। দি দিয়াৰ পিছত এড্ৰেছ আছে। এড্ৰেছটো ফৰ্মখন তিনি অতি সহজ, আপুনি নিজেই ফিল আপ কৰিব পাৰিব। ফৰ্মখনৰ এড্ৰেছটো প্ৰথমতে এড্ৰেছটো দিবলৈ কৈছে, ব্লকটো দিবলৈ কৈছে। আপোনালোকে সুন্দৰকৈ ব্লকটো দি দিব। তাৰপিছত আপোনালোকৰ পঞ্চায়তটো দিবলৈ কৈছে, 2 নম্বৰত পঞ্চায়তটো দি দিব। তাৰপিছত ভিলেজ দিবলৈ কৈছে, আপোনালোকৰ গাঁওখন কি দি দিব। তাৰপিছত লেণ্ডমাৰ্ক দিবলৈ কৈছে বা লোকেশ্যন দিবলৈ কৈছে, সেই লোকেশ্যনটো আপোনালোকৰ নিজৰ গাঁওখনেই হ'ব, দি দিব। তাৰপিছত আপোনাৰ মোবাইল নাম্বাৰটো দি দিব। মোবাইল নাম্বাৰটো দিয়াৰ পিছত পিন নাম্বাৰটো ইয়াত দিবলৈ দিছে। তাৰপিছত আপোনালোকৰ হাউচ নাম্বাৰটো বা ঘৰৰ নম্বৰটো দিবলৈ দিছে। তাৰপিছত পুলিচ ষ্টেচন দিবলৈ দিছে। তেনেদৰে দি দিব। প্ৰথম পেজটো শেষ হৈছে। তাৰপিছত 2 নম্বৰ পেজটোতনো আমি কি আছে চাওঁ। বন্ধু বান্ধৱীসকল, 2 নম্বৰ পেজটোত আছে বেংক একাউণ্ট অফ দ্য এপ্লিকেণ্ট, মানে অৰুণোদয় আঁচনিখন যাৰ নামত এপ্লাই কৰিব তেওঁৰ যিহেতু বেংক একাউণ্ট এটা আছে, সেই বেংক একাউণ্ট নাম্বাৰটো প্ৰথমতে দি দিব। তাৰপিছত বেংকৰ নেমটো দি দিব। তাৰপিছত ব্ৰাঞ্চৰ নেমটো দি দিব। তাৰপিছত FIC কোডটো দি দিব। তাৰপিছত বন্ধু বান্ধৱীসকল, আপোনালোকে যিহেতু বেংক একাউণ্টটো যিহেতু দিব, তেন্তে আপোনালোকে বেংক একাউণ্টটো কি দিব? যিটো আধাৰ কাৰ্ডৰ সৈতে লিংক আছে সেই বেংক একাউণ্ট নাম্বাৰটো দি দিব। তাৰপিছত সেইটো দিয়াৰ পিছত ইয়াত দেখিছে আধাৰ নাম্বাৰটো ইয়াত দিবলৈ দিছে। আপোনালোকে আধাৰ নাম্বাৰটো সুন্দৰকৈ বহুৱাই দিব। তাৰপিছত আধাৰ নাম্বাৰটো দিয়াৰ পিছত আকৌ নেক্সট কি আছে মই আপোনালোকক দেখাম। ইয়াত দিছে যে আপোনালোকৰ ভোটাৰ নাম্বাৰটো ইয়াত সুন্দৰকৈ দি দিব। দি দিয়াৰ পাছত তাৰপিছত আকৌ আপোনালোকে কি দিব লাগিব? ইয়াত আপোনালোকে কি চহী কৰিব লাগিব, মানে যিগৰাকী আবেদনকাৰী বা অৰুণোদয় আঁচনিৰ যিগৰাকী আবেদন কৰিব সেইটো ইয়াত চহী কৰিব লাগিব। তাৰপিছত নেক্সট আছে অৰুণোদয় ঘোষণাপত্ৰ। অৰুণোদয় ঘোষণাপত্ৰত কি আছে মই সুন্দৰকৈ আপোনালোকক পঢ়ি শুনাই দিছোঁ। অৰুণোদয় অন্তত সততাৰে সত্য আৰু নিশ্চিত কৰা হৈছে যে মই শ্ৰীমতী শ্ৰী দেশ, মানে নামটো লিখিবলৈ দিছে। ইয়াত নামটো লিখি দিব যাৰ নামত আবেদন কৰে। তাৰপিছত কইনা পতি তেনেকৈ দি দিবলৈ কৈছে, বয়স দিবলৈ কৈছে। তাৰপিছত দেশ দিছে, নিবাসী দেশ, ৰেচন কাৰ্ড নম্বৰ, আপোনালোকৰ ৰেচন কাৰ্ড নম্বৰটো দি দিব, কোনখন গাঁৱৰ দি দিব। ইয়াৰ দ্বাৰা নিম্নলিখিত সত্যৰে প্ৰমাণিত কৰা হ'ল যে কি প্ৰমাণিত কৰিছে মই সুন্দৰকৈ পঢ়ি দিছোঁ। 1 নম্বৰত আছে মই অসমৰ স্থায়ী বাসিন্দা। 2 নম্বৰত আছে মই বৰ্তমান অসমত বসবাস কৰি আছোঁ। 3 নম্বৰত আছে মই অসম চৰকাৰৰ অৰুণোদয় আঁচনিৰ অধীনত হিতাধিকাৰী হোৱা যোগ্য। 4 নম্বৰত আছে মই অসম চৰকাৰে নিৰ্ধাৰিত কৰি দিয়া বৰ্তমান অৰুণোদয় 3.0 আঁচনিৰ নিৰ্দেশত উল্লেখ থকা অন্তৰ্ভুক্ত মাপকাঠিৰ অন্তৰত এটা পূৰণ কৰোঁ। তাৰপিছত ইয়াত 5 নম্বৰত আছে মই ঘোষণা কৰোঁ যে মই বা মোৰ ঘৰৰ কোনো সদস্যই তলত দিয়া শিতানবোৰ অধীনত নপৰে।
বন্ধু বান্ধৱীসকল এই শিতানসমূহ মই আপোনালোকক পঢ়ি নিদিওঁ কাৰণ ভিডিঅ'টো বহুত দীঘলীয়া হ'ব সেইবাবে মই আপোনালোকক লাহে লাহে স্ক্ৰল ডাউন কৰি নিছোঁ যদি আপুনি পঢ়িব বিচাৰে তেন্তে আপোনালোকে নিশ্চয় পঢ়িব পাৰিব পঢ়িবলৈ হ'লে আপোনালোকে স্ক্ৰীনশ্বটটো মাৰি ল'ব তাৰপিছত শেষত আছে হিতাধিকাৰীৰ নামটো দিবলৈ দিছে তাৰপিছত তাৰিখটো দিবলৈ দিছে হিতাধিকাৰীৰ স্থায়িক্ষৰ আৰু স্থানটো দিবলৈ দিছে এইখনেই আছিল ফৰ্মখন বন্ধু বান্ধৱীসকল নিশ্চয় আপোনালোকে বুজি পাইছে বন্ধু বান্ধৱীসকল আপোনাৰ যদি কিবা কনফিউজন আছে তেন্তে প্লিজ কমেণ্ট কৰিব মই আপোনালোকক ফৰ্মখনৰ ওপৰত আকৌ ডিটেইলছত বুজাই দিবলৈ যত্ন কৰিম আপুনি কমেণ্ট কৰিব মই কমেণ্টখিনি যিমান পাৰোঁ সিমান সহায় কৰিবলৈ যত্ন কৰিম বা আপোনাৰ প্ৰশ্নখিনি ৰৈ যোৱা প্ৰশ্নখিনি মই আপোনালোকক জনাম বন্ধু বান্ধৱীসকল আপুনি কোন জিলাৰ পৰা চাই আছে আপুনি ফৰ্মখন লাভ কৰিলে নে নাই সেই সম্পৰ্কে জনাব যদি আপুনি ফৰ্মখন লাভ কৰা নাই বা আপোনাৰ লিষ্টত নাম আহিলে নাই সেই সম্পৰ্কে নেজানে তেন্তে মই আপোনালোকক আকৌ এবাৰ কৈ দিছোঁ আপোনালোকৰ গাঁৱত নিশ্চয় এটা ভোট সমিতি আছে সেই ভোট সমিতিৰ লগত যোগাযোগ কৰিব ভোট সমিতিৰ সভাপতি ছেক্ৰেটাৰীক খবৰ কৰিব যে আপোনালোকৰ অৰুণোদয় আঁচনিৰ যিগৰাকী আবেদনকাৰী বা যিগৰাকী আবেদন কৰিছিলে তেওঁৰ নামৰ লিষ্টত নামটো আহিছে নাই সেই লিষ্টৰ এগেইনষ্টতে আকৌ পুনৰ আপোনালোকলৈ এখন ফৰ্ম পঠাইছে বা মই দেখুৱাৰ ধৰণে এখন ফৰ্ম পঠাইছে সেই ফৰ্মৰ মতে বা CL নাম্বাৰ অনুযায়ী আপোনালোকে ফৰ্মখন ফিল আপ কৰিব লাগিব ফিল আপ কৰাৰ পাছতেই আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব প্ৰত্যেক মাহতেই 1250 টকা বন্ধু বান্ধৱীসকল নিশ্চয় গম পালে এই ভিডিঅ'টোৰ মাধ্যমেৰে সৰু এটা ইনফৰমেশ্যন দিবলৈ যত্ন কৰিলোঁ এতিয়া ভিডিঅ'টো শেষ কৰাৰ আগতে সৰু এটা কথা কৈ থৈ যাওঁ আপোনালোকক কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব প্ৰথমতে আপোনালোকক প্ৰয়োজন হ'ব ৰেচন কাৰ্ড নেক্সটত প্ৰয়োজন হ'ব আধাৰ কাৰ্ড তাৰপিছত প্ৰয়োজন হ'ব বেংক পাছবুক আৰু তাৰপিছত প্ৰয়োজন হ'ব আপোনালোকৰ ভোটাৰ কাৰ্ড নিশ্চয় আপোনালোকে গম পালে আকৌ এবাৰ কৈ দিছোঁ কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড তাৰপিছত বেংক পাছবুক তাৰপিছত আপোনালোকক ৰেচন কাৰ্ডৰ প্ৰয়োজন হ'ব নিশ্চয় গম পালে বন্ধু বান্ধৱীসকল এই ভিডিঅ'টোৰ মাধ্যমেৰে সৰু এটা ইনফৰমেশ্যন দিবৰ বাবে যত্ন কৰিলোঁ যদি ভিডিঅ'টো ভাল পালে প্লিজ এটা লাইক কৰি দিব আৰু এতিয়ালৈও যদি আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিবলৈ নাপাহৰিব আজিলৈ ভিডিঅ'টো ইমানেই আকৌ পুনৰ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ